নমস্কাৰ সাবাইদেউসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টিত অল পেনশন স্কিম বা OPS সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল এই বিষয়টোৰ লগত জড়িত কৰ্মচাৰী তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চৰকাৰী কৰ্মচাৰী তথ্য দাখিলৰ অন্তিম সময়সীমা বান্ধি দিলে বিত্ত বিভাগে। আমাৰ ইতিমধ্যে আজিৰ পৰা কিছুদিন আগত ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা বা অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা সকলো ডিপাৰ্টমেণ্টলৈ চিঠি লিখা হৈছিল আৰু আমাৰ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত যিসকল কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকৰ তথ্য বিচাৰি পেলাই বিত্ত বিভাগে সকলো বিভাগলৈ চিঠি লিখিছিল। আৰু যেহেতু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত যিসকল কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেইখিনি কৰ্মচাৰীক চৰকাৰে OPS বা পুৰণি পেঞ্চন স্কিম দিয়াৰ কথা চিন্তা কৰিছে। সেইটো উদ্দেশ্যৰে তথ্যবিলাক বিত্ত বিভাগে সংগ্ৰহ কৰিব বিচাৰিছিল। তো ইয়াত নিউজটো মই এবাৰ পঢ়ি দিছোঁ। কৰ্মচাৰীৰ তথ্য দাখিলৰ শেষ সময়সীমা বান্ধি দিলে বিত্ত বিভাগে। যিসকল নিয়মীয়া কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে আৰম্ভ হৈছিল তেওঁলোকক পুৰণি পেঞ্চন আঁচনি OPSৰ আওতালৈ আনিবলৈ বিত্ত বিভাগে আন বিভাগসমূহৰ তেনে কৰ্মচাৰীৰ সংখ্যা বিচাৰি আছে, যদিও বিভাগসমূহে সঁহাৰি দিয়া নাই। সেয়েহে বাকীখিনি 11 পৃষ্ঠাত আছে, নেক্সট পৃষ্ঠাত আছে। গতিকে নেক্সট পৃষ্ঠালৈ যাম বাৰু। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, যদি চেনেলটোত আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত যিকোনো বিষয়ৰ ওপৰত আপডেটবিলাক পাই থাকে। ইয়াৰ পিছত বাকীখিনি আমি পঢ়োঁ। তো ইয়াতে আছে যে সময়সীমাৰ ভিতৰত থকা কৰ্মচাৰীসকলৰ তথ্য দাখিল কৰিবলৈ বিভাগসমূহক শেষ সময়সীমা বান্ধি দিয়া হৈছে। অৰ্থাৎ যিখিনি কৰ্মচাৰী ডাটা বিচৰা হৈছে সেই ডাটাখিনি ছাবমিট কৰিবৰ কাৰণে এতিয়া এটা ডেট বান্ধি দিছে আৰু অহা 21 জুলাইৰ ভিতৰত যদি সকলো বিভাগে উক্ত সময়সীমাৰ আগত হোৱা নিযুক্তি প্ৰক্ৰিয়া চলা, বিজ্ঞাপন প্ৰকাশ হোৱা, পদৰ বিপৰীতে নিযুক্তি হোৱা নিয়মীয়া কৰ্মচাৰীৰ তালিকাত তথা তথ্য বিভাগসমূহে দাখিল কৰিব লাগিব। যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত যিবিলাক পষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল বা এডভাৰটাইজ পাব্লিছ হৈছিল বা কোনটো পষ্টৰ এগেইনষ্টৰ নিযুক্তি পাইছিল, এই গোটেইখিনি তথ্য 21 জুলাইৰ ভিতৰত বিত্ত বিভাগ জমা দিব লাগিব আমাৰ অসম চৰকাৰৰ বাকী বিভাগবিলাকে। আৰু বিত্ত বিভাগৰ সচিবে সকলো বিভাগৰ জ্যেষ্ঠ সচিবলৈ দিয়া পত্ৰত তথ্য লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ অনুৰোধ জনাৰ কথা উল্লেখ কৰে। যিহেতু অলৰেডি এবাৰ বিত্ত বিভাগৰ পৰা ৰিকুৱেষ্ট কৰাৰ পিছত ছাবমিট কৰা নাই এতিয়ালৈকে, সেইকাৰণে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছে যাতে 21 জুলাইৰ ভিতৰত প্ৰয়োজনীয় তথ্যখিনি দিয়ে। আৰু যদি অহা 21 জুলাইৰ ভিতৰত প্ৰয়োজনীয় তথ্যসমূহ বিভাগসমূহে নিদিয়ে তেন্তে সেই বিভাগক OPSলৈ আনিব পৰা কৰ্মচাৰী নাই বুলি গণ্য কৰাৰ কথা পত্ৰখনত উল্লেখ কৰা হৈছে। যে যদি কোনোবা ডিপাৰ্টমেণ্টে ছাবমিট নকৰে তেতিয়াহ'লে চৰকাৰে ধৰি ল'ব যে সেই ডিপাৰ্টমেণ্টটোত এই 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত নিযুক্তি প্ৰক্ৰিয়া চলা কৰ্মচাৰী নাই। গতিকে যদি ডিপাৰ্টমেণ্টবিলাকে যদি তথ্যবিলাক টাইমমতে নিদিয়ে তেতিয়াহ'লে কোনোবা যদি কৰ্মচাৰী আছেও বা আছিলেও তেতিয়াহ'লে তেওঁলোকে সেই যদি চৰকাৰে OPS দিয়ে এইখিনি কৰ্মচাৰীৰ কাৰণে তেতিয়াহ'লে তেওঁলোকে সেই বেনিফিটৰ পৰা বঞ্চিত হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টত খবৰটো পায় যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত যিখিনি কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল, আৰম্ভ হৈছিল, এডভাৰটাইজ হৈছিল, সেই কৰ্মচাৰীখিনিয়ে যাতে OPSটো পায় তাৰে কাৰণে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নহ'লে যদি তেওঁলোকে গম নাপায় বা আপডেটছটো যদি ডিপাৰ্টমেণ্টলৈকে নাযায় তেতিয়াহ'লে কোনেও এইটো গুৰুত্ব নিদিব আৰু আমাৰ বহুখিনি কৰ্মচাৰী তেতিয়া যিটো প্ৰাপ্য OPS তাৰ পৰা বঞ্চিত হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইটো তথ্য আগবঢ়ালোঁ। পুনৰ নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ আপডেট থাকিলে জনাম। থেংক ইউ।